আয়াতুল্লাহ খামেনি এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে কেৱলমাত্ৰ আল্লাহকে ভয় কৰে, আল্লাহৰ বাহিৰে এই বিশ্বৰ কোনো শক্তিক তেওঁ কেৰাপ নকৰে, আৰু এয়াই হৈছে ইছলাম, আৰু এয়াই হৈছে ইছলামৰ নীতি আদৰ্শ। গতিকে যিসকলে ভাবিছে যে ইছলাম লৈ খেলা কৰিব, তেখেতসকলে যাতে এইবিলাক মনোভাৱ সম্পূৰ্ণৰূপে পৰিহাৰ কৰে। প্ৰকৃত ইছলামে কেতিয়াও মৃত্যু চাই ভয় নকৰে, প্ৰকৃত ইছলামে কেতিয়াও কাৰো ধমকি চাই ভয় নকৰে, কেৱলমাত্ৰ সৃষ্টিকৰ্তাৰ নীতি নিৰ্দেশনাক চাইহে ভয় কৰে। ইজৰাইলে গাজাৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ, ইজৰাইলে পেলেষ্টাইনৰ ওপৰত কৰা সেই নিৰ্মম অত্যাচাৰ, ইজৰাইলে সেই গাজাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰ আজি তিলে তিলে ভোগ কৰি আছে। এতিয়া সেই অহংকাৰী ইজৰাইলীসকলে হাতজোৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ আগত ক্ষমা প্ৰাৰ্থনা কৰিছে, তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণে আবৌ কাকতি কৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে আৰু গোটেই বিশ্বই দেখা পাইছে এই দৃশ্যবিলাক। আহক ইজৰাইলী বাসিন্দাসকল কেনেকুৱা অৱস্থাত পৰিছে এয়া চাওক। মানুহে এষাৰ কথা কয়, অহংকাৰ হলেও কেতিয়াও চৰম হ'ব নালাগে, চৰম বস্তুটোৱে বেয়া। আজি ইজৰাইলে যি অহংকাৰ কৰিছিল তেখেতৰ লগত বিশ্বৰ কোনো শক্তিয়ে ফেৰ মাৰিব নোৱাৰিব। আজি সেই সামান্য এটা এই ইৰাণ বুলি ভাবা দেশখনে আজি গোটেই ইজৰাইলটো তছনছ কৰি দিছে। কেৱল ইজৰাইলে নহয়, বিশ্বৰ ভিতৰত আটাইতকৈ শক্তিশালী দেশ আমেৰিকাকে তছনছ কৰি দিছে। আমেৰিকাৰ কোনো অৰ্ডাৰ, কোনো ধৰণৰ নিৰ্দেশনাত তেওঁলোকে মানা নাই, তেওঁলোকে ভুৰুক্ষেপ কৰা নাই, বৰঞ্চ আজি বাঘৰ দৰে তেওঁলোকে গোটেই বিশ্বক দেখুৱাই আছে যে কাৰো শক্তি ইৰাণৰ ওচৰত, কোনো এখন দেশৰ শক্তিয়ে ইৰাণক নত স্বীকাৰ কৰিব নোৱাৰে। সেই কথা তেওঁ বাৰে বাৰে প্ৰমাণ কৰি আছে। আজি আমেৰিকাৰ দৰে দেশ এখনেও আজি ইৰাণৰ ওচৰত নত স্বীকাৰ কৰিবলগীয়া হৈছে। বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো আজি ইৰাণে আমেৰিকাৰ হুমকি মানা নাই। আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে মানুহ কেতিয়াও সুপ্ৰিম অহংকাৰী হ'ব নালাগে। আমি জানো যে যিবিলাক দেশৰ নেতাসকল, যিবিলাক দেশৰ নেতাই আচলতে ধৰ্মলৈ ৰাজনীতি কৰে, সেই দেশখন যে এটা সময়ত অধপতনৰ ফালে গুচি যাব সেয়া নিশ্চিত। আজি আমেৰিকাই পাৰমাণৱিক বম বনাইছে বা পাৰমাণৱিক হাতিয়াৰ বনাইছে, তাতে কোনো ক'বলগীয়া নাই। ৰাছিয়াই বনাইছে, তাতে কোনো ক'বলগীয়া নাই। চীনে বনাইছে, তাতে কোনো ক'বলগীয়া নাই। কিন্তু ইৰাণ এখন ইছলামিক কাণ্ট্ৰি হোৱাৰ কাৰণেই কিয় ইজৰাইলে ইমান প্ৰতিবাদ কৰিব লাগিব, কিয় আমেৰিকাই ইমান ঠেকেচা মাৰিব লাগিব, কিয় ইমান অহংকাৰ? যদি সিহঁতে বনাব পাৰিছে তেতিয়াহ'লে গোটেই দেশবিলাকৰ সেই অধিকাৰ আছে। কাৰণ বিশ্বৰ প্ৰত্যেকখন স্বাধীন ৰাষ্ট্ৰৰ একোখন সাৰ্বভৌমত্ব থাকে, আৰু সেই সাৰ্বভৌম ক্ষমতাৰ জৰিয়তে সি আন দেশৰ দ্বাৰাই কেতিয়াও পৰিচালিত হোৱাৰ কোনো ৰুল নাই। বা আমেৰিকাই প্ৰতিটো কথাতেই আজি বিভিন্ন দেশক হস্তক্ষেপ কৰিছে, বিভিন্ন দেশক তেওঁ পৰিচালনা কৰিব বিচাৰিছে। সকলো দেশ, বিশ্বৰ সকলো দেশ আমেৰিকাৰ গোলাম হয় নেকি? আমেৰিকাৰ গোলাম নহয়। আজি ইৰাণৰ আয়াতুল্লাহ খামেনি এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে কেৱলমাত্ৰ আল্লাহকে ভয় কৰে, আল্লাহৰ বাহিৰে এইজন ব্যক্তিয়ে পৃথিৱীৰ কোনো শক্তিক কেৰাপ নকৰে। বিশ্বৰ কোনো শক্তিয়ে এনেকুৱা ব্যক্তিক ভ্ৰমণ কৰিব নোৱাৰে। গতিকে তেখেতৰ মনোবল ইমানখিনি শক্তিশালী, যি এটমিক বমতকৈ বহু গুণে শক্তিশালী, আৰু যাৰ বাবে আজি ইৰাণে গোটেই বিশ্বক কেৰেপ নকৰাকৈ তেখেতৰ যি আজি চূড়ান্ত সিদ্ধান্ত, সেই সিদ্ধান্তখিনি আজি ইজৰাইলৰ ওপৰত প্ৰয়োগ কৰি আছে। যে যিমানবোৰ ৰাষ্ট্ৰনায়ক আছে, সেই ৰাষ্ট্ৰনায়কবিলাক আচলতে নিৰপেক্ষ মাইণ্ডৰ হ'ব লাগে, কোনো ধৰ্মলৈ ৰাজনীতি কৰিব নালাগে। আমি দেখা পাওঁ যে বহুতো দেশেই আজি ধৰ্মলৈ লৰাই কৰি থাকে, আৰু ধৰ্মলৈ লৰাই কৰিলে যে এটা সময়ত সেইখন দেশৰ পতন হ'ব, সেইখন ৰাষ্ট্ৰৰ যে পতন হ'ব সেয়া নিশ্চিত।